দশম শ্ৰেণীৰ আজি 6.1 এক্সাৰচাইজটো কৰিব লৈছোঁ তোমালোকৰ ত্ৰিভুজ নামৰ যেটো পাঠ আছে সেই পাঠটোৰ প্ৰথমটো অনুশীলনী যিহেতু তোমালোকৰ ইউনিট পৰীক্ষাবিলাক পাইছেই আৰু ইউনিট পৰীক্ষাত এই পাঠটোৰ পৰা প্ৰশ্ন আহিব সেই গতিকে মই আৰু এই পাঠটো যেটো মই পঢ়াই আছোঁ স্কুলত সেইকাৰণে মই আজি এটো কৰিব লৈছোঁ ঠিক আছে তো তোমালোকৰ প্ৰথম প্ৰশ্নটো কি দিছে কাষৰ বন্ধনীত অৰ্থাৎ এইটা বন্ধনীত এনেকুৱা বন্ধনীত শুদ্ধ শব্দৰ সহায়ত খালি ঠাই পূৰ কৰা মানে ইয়াত কোনটো শুদ্ধ হ'ব ইয়াত হেতু লিখিব লাগে নহলে গম পাইছা এইখিনি কৰাৰ আগতে আমি ইয়াৰ সৰু এটা কনসেপ্ট লৈ লওঁ আমি হৰদিশ আৰু সৰ্বহমৰ কাৰণ ইয়াত যেটো তোমালোকৰ সৰ্বহম হৰদিশ শব্দ দুটা আছে এতিয়া সা সৰ্বহম তোমালোকে 9ত পাইছা আৰু 7টো পাইছা সৰ্বহম মানে কি দুটা আমি যদি চিত্ৰ ক্ষেত্ৰত চাওঁ দুটা চিত্ৰ বা দুটাতকৈ বেছি চিত্ৰ কেতিয়া সৰ্বহম হ'ব কেতিয়া হৰদিশ হ'ব সৰ্বহম কেতিয়া হ'ব যেতিয়া চিত্ৰবিলাকৰ আকাৰ মন কৰিবা আকাৰ মানে সাইজটো ডাঙৰ সৰু আৰু আকৃতি শেপটো গঠনটো দুয়োটা একে হ'ব লাগিব তেতিয়াহে সৰ্বহম ঠিক আছে ধৰি লওঁ মই এটা एग्जांपल দিছো তোমালোকক মোৰ ওচৰত দুখন কিতাপ আছে এই দুখন দেখিছা এই দুখন কিতাপ ঠিক আছে এই দুখন এতিয়া মই যদি এখনৰ ওপৰত এখন দি দিও এনেকে মই দেখিছা দি দিছো দি দিয়াৰ লগে কি হৈছে বাৰু ওপৰৰ কিতাপখনৰ এই কাষবোৰ তলৰ কিতাপখনৰ কাষটোৰ লগত মিলি গৈছে সম্পূৰ্ণকৈ মিলি গৈছে চাৰিফালে মিলি গৈছে চোৱা দেখিছা দুইখন কিতাপৰ কাষবোৰ মিলি গৈছে যেতিয়া এনেকুৱা হ'ব অৰ্থাৎ এই দুইখন কিতাপৰ আকাৰটো সমান লেং ব্ৰেড দুইখনৰ সমান ঠিক আছে আৰু ইহঁতৰ আকৃতিটো একেটাই হয়নে আমি ক'ব পাৰো আয়তীয় ঘনক আকৃতি গতিকে এনেকুৱা যিবিলাক চিত্ৰৰ ক্ষেত্ৰত তেনেহলে কি হ'ব তোমালোকৰ আকাৰ আৰু আকৃতি দুয়োটাই একে হ'ব এইবিলাক হৈছে কি সৰ্বহম চিত্ৰ ঠিক আছে সৰ্বহম চিত্ৰ এতিয়া হৰদিশৰ লগত সৰ্বহমৰ পাৰ্থক্য কি এতিয়া মই আৰু বেলেগ দুখন কিতাপ লৈছো এই দুখন চোৱা দেখিছা এই দুখন যদি মই এখনৰ ওপৰত এখন এনেকে জাপি দিও তোমালোকে দেখিছা যে এহঁতৰ কাষবিলাক মিলি যোৱা নাই এফালে অলপ ওলাই আছে তলৰ কিতাপখন বেছি ডাঙৰ আৰু ওপৰৰ কিতাপখনৰ আকাৰটো সৰু সেইকাৰণে এই কাষবোৰ মিলি থকা নাই দেখিছানে ঠিক আছে অৰ্থাৎ এই দুখন কিতাপৰ আকৃতিটো একেটাই আয়তীয় ঘনক কিন্তু আকাৰটো এখনৰ বেছি আৰু এখনৰ কম গতিকে আমি কি বুলি কম এই দুখন আমি সৰ্বহম বুলি কম নেকি সৰ্বহম নহয় এনেকুৱা আকৃতিবিলাকক কি বুলি কম আমি বা এনেকুৱা চিত্ৰবিলাকক কি বুলি কম আমি হৰদিশ বুলি কম ঠিক আছে মই ভাবিছো তোমালোকে হৰদিশ আৰু সৰ্বহমৰ কনসেপ্টটো ধৰিব পাৰিছা এটো মই একেবাৰে প্ৰিলিমিনাৰী কনসেপ্ট দিছো ইয়াত মই কোন বা বাহুৰ কোনবিলাক যে সমান বা বাহুৰ অনুৰূপ বাহুৰ অনুপাত বিলাক যে সমান হ'ব লাগে হেতুলে মই যোৱাই নাই কাৰণ তোমালোকৰ প্ৰথম যেটো অনুশীলনী তাতে এই বস্তুটো নাই ঠিক আছে প্ৰথম মাত্ৰ আমি পৰ্যবেক্ষণ কৰি আমি এটা ধাৰণা ল'ব লাগে হৰদিশ আৰু সৰ্বহমৰ মাজত পাৰ্থক্য কি সেই ধাৰণাটো আমি এনেকৈ ল'ব লাগিব ঠিক আছে আৰু কেইটামান মই তোমালোকক উদাহৰণ দেখাইছো হৰদিশৰ যেনে ধৰি লোৱা মোৰ ওচৰত এইটো এটা সাৰ্কুল আছে আৰু এইটো এটা সাৰ্কুল আছে আৰু এটা মই লৈছো এইটো এটা আছে তিনটা মোৰ ওচৰত সাৰ্কুল আছে ঠিক আছে তো এইটা তিনিটা আমি সৰ্বহম চিত্ৰ বুলি কম নেকি বা সৰ্বহম বৃত্ত বুলি আমি কম নেকি নকওঁ কাৰণ ইটোৰ ওপৰত হেতু দি দিলে কাষবিলাক মিলি নাযায় দেখিছা তোমালোকে হয়তো ভিডিঅ'টো ভালকৈ ধৰিব পৰা নাই এই বাহিৰৰ পৰা নীলাটো অলপ ওলাই আছে উফন্দি আছে এটো দি দিলে আকৌ দেখিবা হালধীয়াটো তোমালোকে দেখা পাইছা গতিকে এই তিনিটা ওপৰাপৰি নহয় মানে মিলি নাযায় ওপৰাপৰি যেতিয়া আমি কৰিম গতিকে এই তিনিটাৰ আকৃতি একেটা বৃত্ত আকৃতি কিন্তু আকাৰটো বেলেগ বেলেগ এই সবতকৈ সকলোতকৈ ডাঙৰ তাৰ পিছত এই হালধীয়াটো তাৰ পিছত এই ৰঙাটো গতিকে এই তিনিটা আমি কি বুলি কম হৰদিশ বুলি কম সৰ্বহম নহয় ঠিক আছে ইয়াৰ লগত আৰু এটা কনসেপ্ট মই তোমালোকক কৈ দিছো এই যে কিতাপ দুখন তোমালোকে দেখিলা এই কিতাপ দুখন তোমালোকে কি পালা তেনেহলে এই কিতাপ দুখনৰ আকাৰো একেই আকৃতিও একেই মানে আকাৰ আৰু আকৃতি একেই দুখন কিতাপৰ ঠিক আছে দুখন কিতাপৰ আকাৰ আৰু আকৃতি একেই তেনেহলে এই দুখন কিতাপ সৰ্বহমো হ'ব আৰু হৰদিশো হ'ব ঠিক আছে তেনেহলে আমি এটা বস্তু আমি ক'ব পাৰো যে সৰ্বহম চিত্ৰবিলাক হৰদিশ হ'ব হয়নে যিমানবিলাক সৰ্বহম চিত্ৰ পাম তেনেহলে এইবিলাক হৰদিশো হ'ব যেনে তোমালোকৰ গণিতৰ কিতাপ মই যদি দশম মানৰ গণিতৰ দুখন কিতাপ লওঁ আৰু এখনৰ ওপৰত এখন জাপি দিওঁ তেনেহলে ইহঁতৰ কাষবিলাক মিলি যাব আকাৰ একে আকৃতি একে গতিকে এইবিলাক কি হ'ব হৰদিশ হ'ব অৰ্থাৎ সৰ্বহম চিত্ৰবিলাক হৰদিশো হ'ব কিন্তু বিপৰীতে সকলোবিলাক হৰদিশ চিত্ৰ সৰ্বহম নহয় হয়নে আমি এইমাত্ৰ গম পালো এইকেইটা ক্ষেত্ৰত দেখিছো এইকেইটা হৰদিশ হয় এইকেইটা হৰদিশ আছিলে হৰদিশ হ'ব কিন্তু সৰ্বহম নহয় গতিকে হৰদিশ হ'লেই যে সৰ্বহম হ'ব এনেকুৱা নহয় কিন্তু সৰ্বহম হ'লে হি হৰদিশ হ'বই ঠিক আছে এই কনসেপ্টটো তোমালোকে লৈ লোৱা ঠিক আছে এতিয়া আমি এই প্ৰশ্নকেইটালৈ যাওঁ কৈছে কি কাষৰ বন্ধনীত দিয়া শুদ্ধ শব্দৰ সহায়ত খালি ঠাই পূৰ কৰা তো প্ৰথমটো আছে সকলোবোৰ বৃত্তই তেনেহলে কি হ'ব আমি যদি বেলেগ বেলেগ ব্যাসাৰ্ধৰ বৃত্ত আঁকি চাওঁ
ঠিক আছে এটা মই ডাঙৰকৈ আঁকিলোঁ ইয়াৰ ব্যাসাৰ্ধ যেনিবা 7 চেণ্টিমিটাৰ কথা এটা কৈছোঁ তাৰ ওচৰতে সৰু বৃত্ত এটা আঁকিলোঁ মই তাৰ যেনিবা ব্যাসাৰ্ধ 30 চেণ্টিমিটাৰ তেনেহ'লে এনেকুৱাতো অসংখ্য বৃত্ত আমি আঁকিব পাৰিম ডাঙৰ সৰু তেনেহ'লে সেইবিলাক কি হ'ব হৰবম হ'ব নহয় দুইটাৰ আকাৰটো বেলেগ বেলেগ হ'ব ব্যাসাৰ্ধ বেলেগ বেলেগ হ'ব গতিকে আকাৰ বেলেগ বেলেগ হ'ব কিন্তু সকলোবিলাকৰ আকৃতি একেটাই হ'ব ঘূৰণীয়া তেনেহ'লে কি লিখিম সকলোবোৰ বৃত্তই তেনেহ'লে আমি যিমানেই বৃত্ত নিয়াকো লাগিলে বা গণিতত আমি যিমান বৃত্ত পাওঁ সকলোবিলাক কি তেনেহ'লে সদৃশ সৰ্বসম নহ'ব হয়নে কি হ'ব সদৃশ প্ৰথমটো আনচাৰ ঠিক আছে এইটো হৈ গ'ল নেক্সট সকলোবোৰ বৰ্গ তেনেহ'লে একেটাই কথা বৰ্গ ডাঙৰ সৰু হ'ব পাৰে মই এটা বৰ্গ ডাঙৰকৈ আঁকিম ঠিক আছে এটা মই সৰুকৈ আঁকিম বৰ্গবিলাক ডাঙৰ বৰ্গ এইটো বৰ্গ ডাঙৰকৈ আঁকিছোঁ ঠিক আছে তাৰ ওচৰতে সৰুকৈ বৰ্গ এটা আঁকিলোঁ কিন্তু আমি দেখিছোঁ দুইটাই বৰ্গ আকৃতি দুইটাই কি হৈছে আকৃতি একেটাই হৈছে আকৃতি একেটাই কিন্তু সৰ্বসম নহয় এইটোৰ ওপৰতো জাপি দিলে সিহঁতৰ কাষবিলাক মিলি নাযায় কিন্তু সিহঁতৰ কোণবিলাক একেই হ'ব এইটো 90 এইটো 90 90 90 90 চব 90 আৰু এটা বস্তু যেতিয়া কোণবিলাক একেই হ'ব আন এটা বস্তুৰ লগত তাৰ আকৃতিটো সদায় কি হ'ব একেই হ'ব বা ভালকৈ চিন্তা কৰিব কথাটো হয়নে কোণবিলাক বা চুকবিলাক যদি এটা বস্তুৰ একেই হয় তেনেহ'লে বস্তুটো কি হ'ব বস্তু দুটা দেখাত একেই হ'ব লাগিলে আকাৰটো এটা ডাঙৰ এটা সৰুৱে হওক গতিকে আমাৰ বৰ্গবিলাক তেন্তে কি হ'ব সদৃশ হ'ব সকলোবোৰ বৰ্গ তেনেহ'লে কি সদৃশ সৰ্বসম হ'ব নোৱাৰে কিছুমান কেতিয়াবা ডাঙৰ হ'ব কিছুমান কেতিয়াবা সৰু হ'ব 3 নম্বৰটো চোৱা সকলো 2 নম্বৰটো হৈ গ'ল সকলো ডেছ ত্ৰিভুজ সদৃশ তো আমি এটা কথা জানো তোমালোকে গম পোৱা যে দুটা চিত্ৰৰ কোণবিলাক যদি সমান হয় অনুৰূপ কোণবিলাক যদি সমান হয় তেনেহ'লে চিত্ৰকেইটা কি হয় সদৃশ হয় এতিয়া আমি সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত চাওঁ যদি মই দুটা সমবাহু ত্ৰিভুজ আঁকো সমবাহু মানে কি এই বাহুবিলাকৰ দৈৰ্ঘ্য সমান ইয়াত যেনিবা 5 চেণ্টিমিটাৰ 5 চেণ্টিমিটাৰ 5 চেণ্টিমিটাৰ এটা আৰু এটা আঁকিলোঁ মই 3 3 3 সৰুকৈ আঁকিলোঁ 3 চেণ্টিমিটাৰ 3 3 কিন্তু দুইটাৰ ক্ষেত্ৰত আমি দেখিছোঁ আকাৰটো বেলেগ বেলেগ হ'ব পাৰে আকাৰ বেলেগ বেলেগ হ'ব মই যদি বেলেগ বেলেগ সমবাহু ত্ৰিভুজ আঁকিবলৈ বিচাৰোঁ পাৰিম কিন্তু মই এই কোণৰ মাপকেইটা মই চেঞ্জ কৰিব নোৱাৰোঁ কোণৰ মাপকেইটা কিন্তু মই বেলেগ বেলেগ বাহু দৈৰ্ঘ্য লৈ সমবাহু ত্ৰিভুজ আঁকিলেও কোণবিলাকৰ মাপ সদায় 60 হ'ব এইটো 60 ডিগ্ৰী হ'ব এইটো 60 ডিগ্ৰী হ'ব এইটো 60 ডিগ্ৰী হ'ব এই সৰুটো এইটো 60 ডিগ্ৰী হ'ব লাগিব এইটো 60 ডিগ্ৰী হ'ব লাগিব এইটো 60 ডিগ্ৰী হ'ব লাগিব অৰ্থাৎ যিমানবোৰ আমি সমবাহু ত্ৰিভুজ আঁকিম সিহঁতৰ প্ৰতিযোৰ অনুৰূপ কোণৰ মাপ একেই হ'ব আৰু যদি অনুৰূপ কোণৰ মাপ একেই হয় তেনেহ'লে সদায় কি হ'ব সদৃশ আৰু তোমালোকে গম পাইছে এইটো আকাৰ বেছি ডাঙৰ এইটো আকাৰটো সৰু গতিকে সৰ্বসম হ'ব নোৱাৰে তেনেহ'লে কি হ'ব সকলো সমবাহু ত্ৰিভুজ তেনেহ'লে কি সদৃশ সকলো সমবাহু ত্ৰিভুজ তেনেহ'লে সদৃশ ঠিক আছে তো আমি তেনেহ'লে উদাহৰণ হিচাপে সদৃশৰ আমি 3টা পালোঁ যে কি বিভিন্ন দৈৰ্ঘ্যৰ বা বেলেগ বেলেগ দৈৰ্ঘ্যৰ সমবাহু ত্ৰিভুজবিলাক সদৃশ হ'ব বিভিন্ন ব্যাসাৰ্ধৰ বৃত্তবিলাক সদৃশ হ'ব মানে আৰু বিভিন্ন বাহু দৈৰ্ঘ্যৰ বৰ্গবিলাকো কি হ'ব তেনেহ'লে সদৃশ হ'ব এইকেইটা এক্সাম্পল তোমালোকে মনত ৰাখিবা কাৰণ পিছৰ যিটো কুৱেশ্যন আছে তাত আমি সেইকেইটা লিখিব লাগিব ঠিক আছে তাৰপিছত তোমালোকে সৰ্বসম কি সদৃশ হোৱাৰ যিটো চৰ্ত যিটা চৰ্ত বহুভুজৰ দুটা বহুভুজ বা দুটাতকৈ বেছি বহুভুজ সদৃশ হোৱাৰ যিকেইটা চৰ্ত দুটা চৰ্ত তোমালোকে পাইছা সেই চৰ্তকেইটা ইয়াত খালী ঠাই পূৰা হিচাপে দিছে সমসংখ্যক বাহু থকা দুটা বহুভুজ ঠিক আছে দুটা বহুভুজ সদৃশ হ'ব যদিহে সিহঁতৰ অনুৰূপ কোণবিলাক কি হ'ব সমান অনুৰূপ কোণবিলাক কি হ'ব লাগিব সমান হ'ব লাগিব যেনে ত্ৰিভুজটো এটা বহুভুজ ইয়াৰ ক্ষেত্ৰত আমি দেখিছোঁ যেনে সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত দেখিছোঁ অনুৰূপ কোণবিলাক সমান কাৰণেই সদৃশ হয় আৰু সিহঁতৰ অনুৰূপ বাহুবিলাক কি হ'ব লাগিব সমানুপাতিক অনুৰূপ বাহুবিলাকৰ অনুপাত একেই হ'ব লাগিব এইকেইটা আমাৰ আনচাৰ হৈ গ'ল ঠিক আছে এইটা চৰ্ত তোমালোকে পাইছাই বুজি পাইছাই তো 1 নম্বৰটো ইয়াতে শেষ কৰিছোঁ 2 নম্বৰটোলৈ আহিছোঁ 2 নম্বৰ কি কৈছে তলত উল্লেখ কৰা বিলাকৰ দুটা ভিন্ন উদাহৰণ দিয়া এযোৰ সদৃশ চিত্ৰ বুলি কৈছে তো তোমালোকে কি কৰিবা গম পালাই উদাহৰণ সদৃশ চিত্ৰৰ সমবাহু ত্ৰিভুজ ঠিক আছে দুটা সমবাহু ত্ৰিভুজ তোমালোকে আঁকি দিব পাৰা দুটা বৃত্ত আঁকি দিব পাৰা আৰু দুটা বৰ্গ আঁকি দিব পাৰা ঠিক আছে তোমালোকে ইয়াতে আঁকি দিবা আৰু লিখিও দিবা মই এনেকৈ সৰুকৈ দেখাই দিছোঁ এটা যেনিবা বৃত্ত তোমালোকে বেলেগ এটা ব্যাসাৰ্ধ লৈ ল'বা বোলে 5 চেণ্টিমিটাৰ ব্যাসাৰ্ধ আঁকি দিবা ডাঙৰকৈ আঁকিবা মানে আৰু এটা সৰুকৈ আঁকিবা ঠিক আছে এইটো সৰুকৈ আঁকি দিবা এনেকৈ দুটা আঁকি দিবা এটা 5 চেণ্টিমিটাৰ ব্যাসাৰ্ধ ডাঙৰকৈ আঁকি দিবা ধৰি লোৱা আৰু এটা 3 বা 4 চেণ্টিমিটাৰ লৈ সৰুকৈ আঁকি দিবা তাৰ চাইডত লিখি দিবা দুটা বৃত্ত ঠিক আছে বা দুটা বিভিন্ন ব্যাসাৰ্ধৰ ভিন্ন ব্যাসাৰ্ধৰ বৃত্ত এনেকৈ দেই চিত্ৰ বুলি কৈছে চিত্ৰকেইটা আঁকি দিবা তাৰপিছতে এযোৰ অসদৃশ চিত্ৰ তোমাৰ ঢেৰ আছে বোলে বৰ্গৰ লগত আয়তটা আঁকি দিব পাৰা বৃত্তৰ লগত বৰ্গ এটা আঁকি দিব পাৰা ত্ৰিভুজৰ আঁকি দিওঁ ঠিক আছে অসদৃশ চিত্ৰ এটা ত্ৰিভুজ আঁকি দিওঁ ত্ৰিভুজ এটা আঁকি দিবা আৰু ইয়াৰ লগত এটা আয়তটা আঁকি দিবা বা বৰ্গ এটা আঁকি দিবা
এইটো ঠিক আছে এনেকৈ আঁকি দিবা ডাঙৰ ডাঙৰকৈ আঁকিবা মই সৰুকৈ দেখাইছোঁ তোমালোকক তো এটা ত্ৰিভুজ আৰু এটা লিখি দিবা ত্ৰিভুজ আৰু আয়ত ত্ৰিভুজ আৰু আয়ত ঠিক আছে এনেকৈ দেই তোমালোকে ডাঙৰ ডাঙৰকৈ আঁকি পিনি লিখিবা গতিকে আমি প্ৰথম 2 নম্বৰ 1 আৰু 2টো আমি কৰিলোঁ দুটা আমাৰ বৃত্ত আঁকি দিলে হৈ যাব এটা ডাঙৰ এটা হ'ব তেতিয়া সেইটো সদৃশ হৈ যাব কাৰণ আমি জানো সকলোবিলাক বৃত্তই কি হয় সদৃশ হয় তাৰপিছত অসদৃশ হৈছে গতিকে যিকোনো বেলেগ বেলেগ দুটা আমি জ্যামিতিক চিত্ৰ আমি আঁকি দিম এটা ত্ৰিভুজ এটা আয়ত আঁকি দিলে হৈ যাব ঠিক আছে 3 নম্বৰটো চোৱা তলত দিয়া চতুৰ্ভুজ দুটা সদৃশ হয় নে নহয় উল্লেখ কৰা গতিকে ইয়াত আমি একো চাবই নালাগে আমি চৰ্তকেইটা আমি নোচোৱাকেই আমাৰ চতুৰ্ভুজৰ ক্ষেত্ৰত বা বহুভুজৰ ক্ষেত্ৰত কি আছিলে যে সিহঁতৰ অনুৰূপ কোণবিলাক সমান হ'ব লাগিব আৰু অনুৰূপ বাহুৰ অনুপাত সমান হ'ব লাগিব কিন্তু এইবিলাক চোৱাৰ প্ৰয়োজন নাই দেখ কৰি ৰম্বাস বেকাকৈ আছে দেখিছে এনেকৈ আছে গতিকে ইয়াৰ কোণবিলাক ইয়াৰ লগত নিমিলে ইয়াৰ চব 90 ডিগ্ৰী থিয় হৈ আছে এইটো এটা বৰ্গ তো বৰ্গ এটা আকৃতিৰ বৰ্গ এটা আকৃতিৰ ৰম্বাস গতিকে বেলেগ বেলেগ আকৃতি হ'লে কেতিয়াও এইটো কি হ'ব নোৱাৰে সদৃশ হ'ব নোৱাৰে তলত লিখি দিবা সদৃশ হয় নহয় কৈছে গতিকে সদৃশ নহয় জাষ্ট এনেকৈ আনচাৰ লিখি দিলে আমাৰ হৈ যাব তো এইটো আছিল তোমালোকৰ এক্সাৰচাইজ 6.1 ইয়াতে শেষ কৰিছোঁ থেংক ইউ বাই বাই